सपिता त्वमेव त्वमेव बन्धु सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देवा त्वमेव माता स पिता त्वमेव त्वमेव बन्धु सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव त्वमेव सर्वं मम देव देव पिता त्वमेव त्वमेव बन्धु सखा त्वमेव त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव 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 हरि नाम रखे বৈকুণ্ঠ প্রকাশে প্রেময় অমৃত নদী শ্রীমন্ত শঙ্করে बहे ब्रह्मांड कहेदी कियो बहे ब्रह्मांड कहेदी गोविंदर प्रेम अमृतर नदी बहे বৈকুণ্ঠর পরা চারি পুরুষার তাহার নিজরা চারি পুরুষার হরি নাম ধরায় হরি নামে মূলধারা কিয় হরি নামে মূলধারা
প্রকাশে প্রেময় অমৃতর নদী শ্রীমন্ত শঙ্করে পারভাগী দিলে বহে ব্রহ্মাণ্ড কভেদি কিয় বহে ব্রহ্মাণ্ড কভেদি হরি ভক্তি দান দিয়া জগতক তারিলা সংসার হেনয় কি পালুয় শংকৰ বিনাই হেনয় কি পালুয় শংকৰ বিনাই নাহি নাহি আনব কিয় নাহি নাহি আনব শ্রীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাহি নাহি নাই তাহান্ত বিনাই নাহি নাহি নাই আমার পরম গুরু কিয়
আজিৰ এই সেৱাস্থলীৰ আমাৰ চিমলাবাৰী ৰাজহুৱা সত্ৰৰ মহাপালনামত আমাক সংগীতময় মহাভাগৱত কীৰ্তনৰ কাৰণে আমাক আমন্ত্ৰণ কৰিছিল। আপোনাসৱৰ আজ্ঞা শিৰত লৈ আমি এই সংগীতময় ভাগৱত আৰম্ভ কৰিব লৈছোঁ। আজি আমাৰ মাজত আমাৰ দিহানামো হ'ব এই সংগীতময় ভাগৱতৰ পিছত। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিছে আমাৰ কবিৰ ভকত জিনকাটা, মাধৱ ভকত চিমলাবাৰী, বীৰেন দাস বাপ গুৱাহাটী, ভৱেশ বৰ্মন বাপ গুৱাহাটী, পিংকু মুছাহাৰী গুৱাহাটী, পবিত্ৰ ঠাকুৰীয়া গুৱাহাটী, বিদ্যুৎ পৱন বৰুৱা ঢকুৱাখানা, দিগন্ত চেত্ৰী দিগন্ত চেতিয়া ধেমাজি, বিতুপৱন দিহিঙীয়া শিৱসাগৰ, আমাৰ তবলাত আছে বাপজন, অনুজ দাস ঢকুৱাখানা, প্ৰাঞ্জল খনিকৰ লখিমপুৰ, বাহিদ আছে তেখেতে, নয়নজ্যোতি পাটগিৰি গুৱাহাটী, আৰু মই ভকত ভিন্দৌ বুলি কওঁ গোৱালপাৰাৰ শ্ৰীযুত যুগল হাজৰিকা বাপজন। আমি এই সংগীতময় ভাগৱত গাওঁতে আমাৰ হয়তো অনেকখিনি অপৰাধ হ'ব। আপোনালোকৰ পূৰ্ণ সহায় সহযোগিতা কামনা কৰি, আপোনালোকৰ কৃপা নহ'লে আমি একোই কৰিব নোৱাৰোঁ। আচলতে মই শিমলাবাৰীৰে সন্তান হয়। আপোনালোকে মোক সৰুৰ পৰাই জানে। এই ভাগৱত পাঠ বা ব্যাখ্যা কৰাৰ আমাৰ একো শক্তি নাই। আপোনাসৱৰ আশীৰ্বাদ পালে নিশ্চয় আমি চেষ্টা কৰিম। আৰু এই সংগীতময় ভাগৱত কীৰ্তন কৰাত আমাৰ অজানিতে হোৱা সমস্ত অপৰাধৰ ক্ষমা বিচাৰি বাপসকল, আইসকল, সমস্ত জনৰ চৰণত আমি সেৱা জনাই আমি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ এটি সৰু অধ্যায় আমি সংগীতৰ জৰিয়তে পাঠ কৰিম।
নিৰপৰীক্ষিত শুনিও উদ্ধৱ মহন্ত যেবে কান্দন্তে গৈলন্ত এৰি বিদুৰৰ জ্বলি গইলা মহা দুখে অধমুখে মকমকি কান্দিলন্ত সন্তাপতে পৃথিৱীত পৰি কতক্ষণে মুচি মুখ সন্দুকীয়া ভৈলা পাছে মৈত্ৰেয়ৰ আশ্ৰমক হে বাপসকল আইসকল, বিদুৰৰ মৈত্ৰ ঋষিৰ আশ্ৰমলৈ গমন আজি ইয়াকে পাঠ কৰিম বুলি ভাবিলোঁ। প্ৰভু ভগৱন্তৰ পৰম বান্ধৱ উদ্ধৱক ভগৱন্তই বৈকুণ্ঠগামী হোৱাৰ আগমুহূৰ্তত ভগৱান কৃষ্ণই উদ্ধৱৰ সমস্ত প্ৰশ্নৰ উত্তৰ উদ্ধৱক দিলে আৰু উদ্ধৱে ভগৱন্তৰ আজ্ঞা শিৰত লৈ ভগৱন্তৰ খৰম দুখানি শিৰত লৈ ভগৱন্তৰ আজ্ঞা মানি বদৰিকাশ্ৰমলৈ গতি কৰিলে আৰু যমুনাৰ নৈৰ পাৰত ভগৱান কৃষ্ণৰ আৰু এজন প্ৰাণৰ বান্ধৱ বিদুৰৰ লগত লগালগি হ'ল। বিদুৰে উদ্ধৱক অকলে দেখা পাই যমুনাৰ পাৰত সুধিলে, হে সখী, আপোনাক কিয় আজি অকলশৰে এই যমুনা নৈৰ তীৰত অকলশৰে পাব লগা হ'ল? তোমাৰ বিবৰ্ণ বদন দেখিয়া সখী ফুটে মোৰ বুক। হে সখী, প্ৰভু ভগৱন্ত ভালে আছেনে? যদুবীৰসকল ভালে আছেনে? সাত্তকী অক্ৰূৰ সমস্তবিলাক কুশলে আছেনে? ঠিকে ঠিকে আছেনে? আৰু উদ্ধৱৰ দুই চকুৰ পানী বিদুৰৰ সেই বাক্য শুনি দুই চকুৰ পানী বৈ থাকিলে। কাৰণ উদ্ধৱৰ এনেই দুখ। কি দুখ? ভগৱন্তক এৰি আহিব লগা হ'ল। বহু সময় পিছত যেতিয়া গম পালে যে ভগৱান কৃষ্ণ আৰু পৃথিৱীত নাই, নিশ্চয় কিবা অথন্তৰ হ'ল, সমস্ত কথা উদ্ধৱে চকুৰ পানী মুচি বিদুৰক এটা এটাকে সমস্ত কথাই ক'লে আৰু সৰ্বশেষত ক'লে, হে সখী, ভগৱান কৃষ্ণ বৈকুণ্ঠগামী হোৱাৰ আগমুহূৰ্তত আপোনাক ক'ব লগা কথাখিনি মৈত্ৰ ঋষিক কৈ থৈ গ'ল।
হে প্ৰাণৰ বান্ধৱ উদ্ধৱ, তুমি যদি কেতিয়াবা বিদুৰক লগ পোৱা, বিদুৰক মৈত্ৰ ঋষিৰ আশ্ৰমলৈ পঠাই দিবা। এই বুলি কোৱাৰ লগে লগেই উদ্ধৱৰ বিদুৰৰ বিৰহৰ জুই জ্বলি উঠিল আৰু যমুনা নৈৰ বালিত বিদুৰে বাগৰি পৰিলে অচেতন হৈ। এই কাৰণে যে যাৰ নাম ল'লে জীৱসকল তৰি যায়, যাৰ নাম ল'লে জীৱই বৈকুণ্ঠ ধাম পায়, সেইজন ভগৱন্ত মোৰ নিচিনা সাধাৰণ বিদুৰৰ কথা আনৰ আগত কৈ থৈ গ'ল। ঠিক তেনেস্বৰূপে আজি এই বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ পাঠৰ যোগ্য আমি নহয়, আমাক যে এইকণ সুবিধা কৰি দিলে, তাৰ কাৰণে মই সমস্ত বাপসকল, আইসকল, সত্ৰৰ পৰিচালনা কমিটিৰ বাপসকল, সমস্তজনৰ চৰণত মই সদায় ঋণী হৈ থাকিম। আৰু সেই যমুনাৰ বালিত অচেতন অৱস্থাতে উদ্ধৱে বিদুৰক থৈ উদ্ধৱে বদৰিকাশ্ৰম গ'ল। আৰু বিদুৰে কি কৰিলে, কুশাৰু পুত্ৰক পাই পৰিয়া প্ৰণামী পাছে, কুশীলন্ত কৰি বহুমান কৃষ্ণ ৰয়া দেখে ঋষি, ৰহস্য ভকতি সমে ঈশ্বৰৰ কহিলা ঈশ্বৰ মহা জ্ঞান। শ্ৰৱণ মাত্ৰকে এক কৃষ্ণ ভকতি ভৈল, বিদুৰ কীৰ্তাৰ্থয়াতি ভৈলা। মুনিক প্ৰণাম কৰি কৃষ্ণক হৃদয়ে ধৰি, হস্তিনাপুৰক লাগি গ'লা। মৈত্ৰ ঋষি আশ্ৰমলৈ গ'ল, মৈত্ৰ ঋষিক সেৱা জনালে আৰু মৈত্ৰ ঋষিয়ে ওলোটাই বিদুৰক সেৱা জনাই ভগৱন্তই ক'ব লগা কথাখিনি গোটেইখিনি ক'ল। আৰু বিদুৰে সেই ভগৱন্তৰ বাণীবিলাক মৈত্ৰ ঋষিৰ মুখৰ পৰা শ্ৰৱণ কৰি ভক্তিত মগন হ'ল। তাকে কৈছে মাধৱদেৱে, পদছায়া তলে কিমতে ভকতি কৰিব তোমাত
হৰি 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 হৰিয়ে ও মই মোৰ সমতি নাজানো তাৰয়ো পাই কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে ও মই মোৰ সমতি নাজানো তাৰয়ো পাই ও মই মোৰ সমতি নাজানো তাৰয়ো পাই হৰিহে মহাবলবন্ত দুৰ্বাসনা ঘোৰ হৰিয়ে ঐ আমাৰ মনক তেজিয়া দূৰ নযায় ঐ আমাৰ মনক তেজিয়া দূৰ নযায় হৰিহে তোমাৰ মায়ায়ে মন মোহি আছে হৰিয়ে ঐ অজ্ঞান আন্ধাৰে কৰিয়া পাৰ নপাওঁ ঐ অজ্ঞান আন্ধাৰে কৰিয়া পাৰ নপাওঁ হৰিহে অভয় চৰণে শৰণ পখিলো হৰিয়ে ও তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ ও তোৱা গুণ নাম ভকতি প্ৰদীপ চাওঁ কিমতে ভকতি কৰিব তোমাত হৰি 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 হৰিয়ে ও মই মোৰ সমতি নাজানো তাৰয়ো পাই ও মই মোৰ সমতি নাজানো তাৰয়ো পাই
হরিয়ে হরি হে তুমি প্রভু কৃপা রখে রক্ষাগর হরিয়ে ও দিয়া মকতুয়া পদছায়া তলে 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 হে বাপসকল আইসকল, আজি মোৰ বহুত পুৰণা দিনৰ এটা কথা মনত পৰিছে। আমি যেতিয়া সৰু আছিলোঁ, আমাৰ ঘৰত আমাৰ দেউতাই টিউশ্যন মাষ্টাৰ ৰাখিছিল। সেইজন আন কোনো নহয়, শ্ৰীযুত হৰিপদ ভকত। আমাৰ এটা দীঘল ঘৰ আছিল, তাৰে বাৰান্দাৰ এটা ৰুমত আমাক টিউশ্যন পঢ়াইছিল আৰু শ্ৰীমতী ভকতে শিকাইছিল। আৰু দেউতাই বাহিৰ ফালে বাৰান্দাৰ দৰ্জাখন লগাই দিছিলে। আৰু ছাৰে আমি যদি শ্ৰীমতী ভকতি ক'ব পৰা নাছিলোঁ, ছাৰে আমাক মাৰিছিল। টিউশ্যন যেতিয়া শেষ হৈ যায়, তেতিয়া মোৰ মাক কৈছিলোঁ, মা, দেউতাই টকা দি আমাক কিয় মাৰ খুৱাইছে? আজি যদি এই হৰিপদ ছাৰ আমাক যদি আজি এই শিক্ষা নিদিলে হয়, আজি আমি এনেকৈ আপোনালোকৰ আগত এই শ্ৰীমতী ভক্তি তত্ত্ব কথা হয়তো ক'ব নোৱাৰিলোঁ হয়। আজিৰ এই বিশেষ দিনত মই ছাৰৰ চৰণত সেৱা জনাইছোঁ। ঠিক তেনেদৰে মৈত্ৰেয়ৰ মুখৰ কথা শ্ৰৱণ কৰি ভগৱন্তৰ কথা বিদুৰে ভক্তিত গদগদ হ'ল, সেৱা জনালে। আৰু বিদুৰে মৈত্ৰ ঋষিৰ পৰা আশ্ৰমৰ পৰা বিদায় ল'লে। বিদায় লৈ ক'ত যাব আমি ভাগৱতত পাম। বিদুর খুরা আইল মুনিয়াতে বেথে আগবাড়ি লন্ত সারি ভাই
সুভদ্রা দুর্পতি কুন্তী উত্তরা প্রভৃতি নারী গইলা রঙ্গে গৃহরব যেন প্রিয় প্রাণ আইল জুড়াই লখ ঋণবে যেন ইয়াতি আনন্দে নাচন্ত চিরকালে বিদুৰক দেখিয়া বান্ধৱ সবে শোকে মকমকি কান্দি লন্ত। বিদুৰে হস্তিনালৈ আহিল মৈত্ৰ ঋষিক সেৱা জনাই। মৈত্ৰ ঋষিক সেৱা জনাই যেতিয়া হস্তিনে প্ৰৱেশ কৰিলে দূৰৰ পৰাই দেখা পাইছে, দেখা পাই চাৰি ভাই সেই সময়ত অৰ্জুন নাছিলে, বাকী চাৰি ভাই আগবাঢ়ি গ'ল, খুৰা খুৰা বুলি আগবাঢ়ি গ'ল। দ্ৰুপদী কুন্তী উত্তৰা সমস্তবিলাক গৃহৰ পৰা মহা আনন্দে আগবাঢ়ি গ'ল। আৰু মনত এটাই ভাৱ, যেন প্ৰিয় প্ৰাণ আহিব। যেনেদৰে প্ৰিয়জন আহিলে, প্ৰিয়জনক আমি কি কৰোঁ, প্ৰিয়জনক যিটো আপ্যায়ন, যেন প্ৰিয় প্ৰাণ আহিল। ভাগৱতৰ তত্ত্ব কথা এয়া, হস্তিনাৰ পৰা বিদুৰে যেতিয়া বিদায় মাগিলে, ৰাজ্যৰ পৰা বাহিৰ কৰি দিলে, হস্তিনাৰ সকলোৱে ভাবিছিল যে বিদুৰ যি অপমান পাই নিজ ৰাজ্যৰ পৰা গ'ল, বিদুৰ আৰু কেতিয়াও ঘূৰি নাহে। কিন্তু বিদুৰে ঘূৰি আহিল। আৰু বিদুৰে যিমান দিন তীৰ্থ কৰিছিল, যিটো সময়, সেই সময়খিনিত হস্তিনাত বিদুৰে পূৰ্বতে কোৱা কথা সমস্তবিলাক ফলিছিলে। আৰু তেতিয়াই বিদুৰৰ কথা মনত পৰিছিল যে বিদুৰে এনেকৈ কৈছিল, খুৰাই এনেকৈ কৈছিল, আজি সেইটোৱেই হ'ল। তোমার সেই উপকারে পূৰ্বতে বঞ্চিলো বাপ, ইত মোৰ পুত্ৰ পাঞ্চ গুটি। সুভদ্ৰা দুৰ্পতি কুন্তী নাৰীগণে কান্দে দেখি, শোকে যেন যায় প্ৰাণ প্ৰেম ভাবে পুনু পুনু লোতকেতি আইলা তনু। কান্দিলন্ত বিদুৰ লগতে, পাছে যুধিষ্ঠিৰ ৰাজা
কৰিলা পৰম পূজা বসায়ানি দিব্যাস নতে। বিদুৰ যেতিয়া ৰাজ্যৰ পৰা বাহিৰ হয় তেতিয়া ৰজা আছিল বিদুৰৰ দাদা ধৃতৰাষ্ট্ৰ। আৰু যেতিয়া বিদুৰ নিজ ৰাজ্যত ঘূৰি আহিল তীৰ্থ কৰি কৰি, তেতিয়া ৰজা ভতিজা যুধিষ্ঠিৰে খুৰাৰ হাতত ধৰি যিখন ৰাজসভাত বিদুৰ সদায় অপমানিত হৈছিল সেইখন ৰাজসভাতে বিদুৰক দিব্য আসনত বহালে। বহাই কি কৰিলে, অনেক সাদৰ কৰি পখালিলা দুয় ভৰি, ভুঞ্জাইলা বিচিত্ৰ পৰমান্নে, পথৰ এৰাইলা শান্ত, দেখি ৰাজা বুলি লন্ত, সবে সমাজাৰ বিদ্যা আমাৰ শিশুকালে পিতৃ পৰ লোক গৈলে, ভৈল হুয় নাথ পাঞ্চ ভাই, পুত্ৰ বতে কত কাল, কৰিলা প্ৰতিপাল, কৃপাময় তুমি শিশুৰা। খুৰা আৰু ভতিজাৰ সম্বন্ধ, আৰু আজি আমাৰ এই দিনত খুৰা ভাতিজাৰ সম্বন্ধ আপোনালোকে সকলোৱে জানে। খুৰা ভাতিজাৰ কি মধুৰ সম্বন্ধ। খুৰাৰ হাতত ধৰি যিখন আসনত যিখন সভাত সদায় অপমানিত হৈছিল সঁচা কথা কোৱাৰ কাৰণে, আৰু একেখন ৰাজসভাত দিব্য আসনত বহাই হাত ভৰি ধুৱাই দিলে, ভাল ভাল খাবলৈ দিলে, আৰু খুৰাৰ চৰণত ধৰি ভতিজাই কৈ আছে কি, হে খুৰা, আমাক আৰু শিশুকালে আমি যেতিয়া সৰু আছিলোঁ আমাৰ পিতৃ পৰলোকগামী হৈছিল, আৰু সেইখিনি সময়ত আমি 5 ভাই অনাথ হৈ আছিলোঁ। আপুনি আমাক পুত্ৰৰ নিচিনাকৈ কিমান দিন কিমান কাল আপুনি আমাক প্ৰতিপালন কৰি ৰাখিছিল। যেনেদৰে পক্ষী যেন ছায়া ধৰি, এটা পক্ষীয়ে এটা চৰাইয়ে তেওঁৰ পাখাৰে যেনেদৰে তেওঁলোকৰ সন্তানক ৰক্ষা কৰে, ঠিক তেনেদৰে আপুনি আমাক ৰক্ষা কৰিছিল। হে খুৰা, শৈশৱ কথা আপোনাৰ মনত আছেনে? ভতিজাই খুৰাৰ চৰণত ধৰি পুৰণি কথা ওলাইছে। কোন ক্ষেত্ৰ
তীর্থ তুমি এত কাল পুরা ভূমি কেন মতে মিলিল আহার জানিল তোমাক চুই তীর্থে পবিত্র তীর্থ রখি জিলয় এই অধ্যায়টোৰ এইখিনি খুব তত্ত্ব কথা। আপোনালোকে কোনোবাই যদি ভাগৱত কথা কিবা কাৰণত যদি কাণ পাতা নাই এইখিনি কথা কাণ পাতিব। কি ক'লে খুৰাৰ চৰণত ধৰি, হে খুৰা কোনো ক্ষেত্ৰ তীৰ্থ তুমি এত কাল ফুৰা ভূমি কেন মতে মিলিল আহাৰ। আপুনি যে ইমান দিন তীৰ্থই ঘূৰি ফুৰিল, আহাৰ কেনেকৈ মিলিছে? যি নহওক খুৰা, আপোনাৰ আহাৰ কেনেকৈ মিলিছে মই নাজানো, কিন্তু এটা কথা মই ভালকৈ জানো। কি? কোন ক্ষেত্ৰ তীৰ্থ তুমি এত কাল পুৰা ভূমি কেন মতে মিলিল আহাৰ ও জানিল তোমাক চুই তীৰ্থে পবিত্ৰ তীৰ্থ ৰখি জিলয় যুধিষ্ঠিৰে খুৰাৰ ভৰিত ধৰি ডাঙৰ কথা ক'লে। কি ক'লে? হে খুৰা, মই নাজানো আপুনি আহাৰ কেনেকৈ পাইছে, কিন্তু এটা কথা নিশ্চিত, আপুনি তীৰ্থবিলাকত গৈ গৈ আপোনাৰ কি লাভ হৈছে মই নাজানো, কিন্তু তীৰ্থবিলাক পবিত্ৰ হ'ল। তাৰ মানে কি? তীৰ্থবিলাক অপবিত্ৰ নেকি? বিদুৰে যোৱাৰ লগে লগে তীৰ্থবিলাক পবিত্ৰ হ'ল। তাৰ মানে কি? বিদুৰ যোৱাৰ আগত কি তীৰ্থবিলাক অপবিত্ৰ আছিল নেকি? তীৰ্থৰ উৎপত্তি ভগৱন্তৰ চৰণৰ পৰা। আমি সকলোৱে গাওঁ, তজু পাদ দকে গংগা হৈলা উতপতি। তীৰ্থৰ উৎপত্তি ভগৱন্তৰ চৰণৰ পৰা। এই মহা তীৰ্থ ভগৱন্তৰ চৰণৰ পৰা বৈ অহা তীৰ্থ মহাপবিত্ৰ। এই মহা পবিত্ৰ তীৰ্থবিলাক অপবিত্ৰ হয় কেনেকৈ? ভাগৱতত আছে এই কথা। যদি আমি ভাগৱত মানো, কেনেকৈ আছে ভাগৱতত? আপোনাসৱে কৃপা কৰি মন দি শুনিব, উত্তৰটো পাই যাব। পাতকীৰ পশ্বকত মহা তীৰ্থ যত পাপ হোৱে পৰম মলিন
হৰি কহি দয়ে লয়া ভকতে পৰখে গয়া তে বেশে পাতকে হোৱে আচলতে ভগৱন্তৰ চৰণৰ পৰা বৈ অহা তীৰ্থবিলাক মহা মহা পবিত্ৰ আৰু মহা মহা পবিত্ৰ তীৰ্থবিলাক অপবিত্ৰ হৈ যায়। কেনেকে? পাতকীৰৰ স্পৰ্শকত পাপীসকলৰ পশ্চত পাপীসকলে তীৰ্থবিলাকত যায় গা পা ধুই আৰু পাপীসকলৰ পাপে মহা মহা পবিত্ৰ তীৰ্থবিলাক পাপত মলিন হৈ যায়। আৰু মলিন হোৱা তীৰ্থবিলাকত আমিবিলাক ডুব মাৰিলে কেনেকৈ পবিত্ৰ হ'ম ভাবকচোন। যি অন্ধ তেওঁ আনক কি বাট দেখাব? যি মহা মহা তীৰ্থবিলাক নিজে পাপ সাগৰত ডুব গৈছে, সেই তীৰ্থবিলাক আমাক কেনেকৈ পবিত্ৰ কৰাব? যাৰ কাৰণে আমাৰ কৃপালু গুৰুজনাই তীৰ্থ চোৱাৰ কাৰণে গৈছে, পুণ্যৰ কাৰণে যোৱা নাই, পবিত্ৰ হোৱাৰ কাৰণে যোৱা নাই, চোৱাৰ কাৰণে গৈছে। আমিও চোৱাৰ কাৰণে যাব লাগে। কোনোবাই যদি ভাবিছে তীৰ্থত গৈ পবিত্ৰ হৈ আহিম, তেনেহ'লে কি ভাগৱতত অলপ আগতে ক'লে, আৰু মহা মহা তীৰ্থবিলাক পবিত্ৰ হৈ যায় কাৰ পৰশত? বিদুৰৰ নিচিনা ভকতৰ পৰশত। আমি ইয়াত যিসকল আছোঁ, আমি সকলোৱে প্ৰায় ভকতেই লেখোঁ। যিবিলাক আমাৰ তাত বিয়ে হৈ আহিছে, যদিও ৰায়, কিন্তু আমাৰ ইয়াত অহাৰ পিছত ভকতেই লেখে। আমাৰ কিমান ভাগ্য আমি ভকত লিখিবলৈ পাইছোঁ। কিন্তু সেই ঈশ্বৰৰ ভকত হ'ব পাৰিছোঁনে নাই, এবাৰ আমি মনে মনে যদি ভাবোঁ উত্তৰটো পাই যাম। ভকতৰ চৰিত্ৰ ভাগৱতত আছে। ভকতৰ 1 নম্বৰত নাথাকে লোভ, আমাৰ আছে। চোৱাৰ প্ৰতি, খোৱাৰ প্ৰতি, পেন্ধাৰ প্ৰতি লোভ আমাৰ আছে, যিটো ভকতৰ একেবাৰেই নাই। ভকতৰ কি নাই? খং নাই। আমাৰ আছে। আমাৰ খং আছে, যিটো ভকতৰ একেবাৰে নাথাকে। আৰু ভকতৰ কি নাই? ভকতৰ ডাঙৰ বস্তু এটা নাই, যেটো আমাৰ বেছিকৈ আছে। ভকতে আনৰ পৰ চৰ্চা নকৰে। সকলো ভাল ভাল বুলিয়ে কয়, কিন্তু আমি আনৰ কথা চবাই বৰ ভাল পাওঁ। কিহত কৰি আনৰ কথা চবাই ভাল পাওঁ? আমি সকলোৱে যিখন সাগৰত আছোঁ, এই সাগৰখন মায়াৰ সাগৰ। যাৰ কাৰণে আমিবিলাক যদিও ভকত লেখোঁ, কিন্তু আমিবিলাক মায়াৰ সাগৰত ডুব গৈছোঁ। মায়াতে জিয়া মন্ত বিকাইনি জীব কৃষ্ণ বোল মন্তই হরি বোল
বোল মন তই হরি বোল মায়াতে জিয়া মন তই বিকাইলি জীব কৃষ্ণ বোল মন তই হরি বোল কৃষ্ণ বোল মন তই হরি বোল এই ৰিভাব আৰু ইকোটো অকণমান দি আছোন। পশু পক্ষী তারা কবে প্রহরে প্রহরে ডাকে পশু পক্ষী তারা কবে প্রহরে প্রহরে ডাকে নরহুয়া কেনে তই নরহুয়া কেনে তই বিকাইলি জীব কৃষ্ণ বোল মন তই হরি বোল কৃষ্ণ বোল মন তই হরি বোল বনৰ পশু হনুমান সিও জপে ৰাম নাম বনৰ পশু হনুমান সিও জপে ৰাম নাম অজামিল বৈ কুণ্ঠে চলে অজামিল বৈ কুণ্ঠে চলে বুলি নাৰায়ণ কৃষ্ণ বোল
কৈছে, পশু পক্ষী তাৰা হবে তেওঁলোকো পোহৰে পোহৰে ডাকে, ৰাতিপুৱাই মাত দিয়ে। পিছত কি ক'লে যে বনৰ পশু হনুমান সিও জপে ৰাম নাম, আৰু আমি মানুহ হৈ আজি প্ৰথম যেতিয়া সত্ৰত সেৱা জনাই সত্ৰৰ ভিতৰত সোমালোঁ, তেতিয়া চলি আছিল ধৰ্ম আলোচনী সভা। সুন্দৰ সুন্দৰ ভাগৱতৰ কথাই ইয়াত বক্তাসকলে ক'লে, কিন্তু মানুহ নাই। সেই মানুহ নোহোৱা দেখা পাই মোৰ ভয় লাগিছে। আমি 8 ঘণ্টাৰ বেছি, প্ৰায় 10 ঘণ্টাই হ'ব গুৱাহাটীৰ পৰা আহিলোঁ গাড়ী চলাই, বহুত ভাগৰ লাগিছিল। ইয়াত যদি মানুহ থকা দেখা পালোঁ হয়, হয়তো মনটো আহিয়ে কিবা ভাল লাগি গ'ল হয়। আহি দেখা পাওঁ মানুহ নাই, ভকত নাই, মনটো বেয়া লাগিল। আমি কাৰ আগত এই সংগীতময় ভাগৱত কথা ক'ম? কিন্তু এতিয়া গুৰুৰ কৃপা, ইয়াত আইসকলো আছে, বাপসকলো আছে, ভাল লাগিছে। তো যদিও মই তেনেকৈ ভাবিছিলোঁ যে মানুহ নাই, আমি কাৰ আগত এই সংগীতময় ভাগৱত কথা ক'ম, কিন্তু আচলতে আমাৰ গোৱালপৰীয়া ভাষাত কৈছোঁ, কাৰণ ইয়াত অসমীয়া মানুহ নাই, গোটেইখিনি আমাৰ মানুহ। মানে আমাৰ ৰাজবংশী ভাষাত কৈছোঁ যে আমি সৰু থাকোঁতে এই নদীৰ পাৰত ঘোঁৰাৰ চাল দিয়ে। বাপেতো শিৱসাগৰৰ বাপেতো গম নাপায়, ঘোঁৰাৰ চাল দিয়ে। তা ঘোঁৰাৰ চাল কিয় দিয়ে? যে ঘোঁৰাটোক জিতিয়াব লাগিব, মোৰ ঘোঁৰা জিতিব লাগিব। যাৰ কাৰণে 10টা ঘোঁৰা হওক 20টা ঘোঁৰা হওক এক লাইনত থিয় কৰাই হুইচেল মাৰি দিয়ে ৰেফাৰী, আৰু ৰেফাৰী হুইচেল মাৰাৰ লগে লগে ঘোঁৰাৰ গৰাকী ঘোঁৰা চাল দিয়ে। আৰু যাৰ ঘোঁৰা পিছ পৰি থাকে তেওঁ কি কৰে? চাবুকেৰে ঘোঁৰাৰ পিছফালে কোপ মাৰে। যদি কোপ মাৰে, ঘোঁৰা কিন্তু দৌৰি আছে, তথাপিতো কোপ মাৰে। কিয়? ঘোঁৰাই মনে মনে ভাবে, ই ৰাম, এয়া মোৰ মালিক হৈ ইয়াক মই পিঠিত লৈও ফুৰিছোঁ, দৌৰাই ফুৰিছোঁ, আৰু ইনাই মোকে বাৰে বাৰে চাবুক মাৰি আছে। কিন্তু ঘোঁৰাই নাজানে যে মোৰ মালিকে মোক জেতাৰ কাৰণে চাল দি আছে। ঘোঁৰাই নাজানে যে মই ফাৰ্ষ্ট হ'ব লাগিব, মই প্ৰথম হ'ব লাগিব, যাৰ কাৰণে মোৰ পিছফালে মোক চাবুক মাৰিছে। তা হয়তো আজিও যেতিয়া সোমালোঁ মোক তেনেকুৱা চাবুক মাৰিছে। চাবুকটো কি? ভকত নাই। তেতিয়া মই এই ঘোঁৰাৰ চাল দিয়াৰ কথা মনত পৰিছে। নহয়, তোমাৰ কাৰণে বাপসকল আইসকল অপেক্ষা কৰি আছে। তাৰমানে এইটো নহয় মই জিতি যাম, সেইকাৰণে নহয়। মই আজি আপোনাৰ সকলোৰে আশীৰ্বাদ ল'বহে আহিছোঁ। কাৰণ আপোনাৰ আশীৰ্বাদ নহ'লে আজি মই এই স্থানত কেতিয়াও আহিব নোৱাৰিলোঁ হয়। ইয়াত মোৰ খুৰা
বৰদেউতা বৰমা আমাৰ গাঁৱৰ বহু মানুহ আছে। নিজৰ কথা ক'বলৈ বেয়া লাগে, হয়তো ক'ব মনই নিজৰ কথা কৈছে, কিন্তু এয়াই সঁচা। মই কাৰ বাৰা ভোকে দিয়ে নাই এটা সময়ত। সেইবিলাক কথা মোৰ বৰ মনত আছে। আমাৰ প্ৰয়াত দাপালু ভকত মোৰ দাদু হয়। দিদিমে চাগে আজি আছে, দিদিমেৰ মনত আছেনে নাই মই নাজানো। দিদিমে মোক বটেৰহাটত গাখীৰ বিক্ৰী কৰিব দিয়ে আৰু বজাৰৰ পৰা আহি মোক দিদিমে 1 টকা দিয়ে। দিদিমেৰ মনত আছেনে নাই মই নাজানো, মোৰ মনত আছে। মোৰ খুৰা অশ্নি ভকত, তেওঁলোকৰ মেৰা শাক, পাণ, কল মই বটেৰহাটত বিক্ৰী কৰিছিলোঁ। আৰু খুমে আজি যদি আছে, খুমেৰ মনত আছেনে নাই, খুমে মোক এখন লিষ্ট দিয়ে, মনত তই এইখিনি বস্তু আনিবি। আৰু মই সন্ধিয়া হ'লে মই বৰ ভয় খাইছিলোঁ। মই সন্ধিয়া হ'লে অকলে যাব এতিয়াও নোৱাৰোঁ কিছুমান জেগাত। মোৰ যেতিয়া কল বিক্ৰী নহয়, অলপ কিবা বিক্ৰী হয়, সকলো বিক্ৰী নহয় বজাৰত, মই যিখিনি বিক্ৰী হয় সেইখিনি পইচাৰে মই আলু আনিছোঁ, মিঠাতেলো আনিছোঁ, সকলো বস্তুৱে আনিছোঁ, কিন্তু পৰিমাণটো কম আছিল। কাৰণ মোৰ সকলো বস্তু বজাৰ, মই যিখিনি বিক্ৰী কৰিব লৈ গৈছোঁ সেইখিনি মোৰ বিক্ৰী হোৱা নাছিলে। আজি খুমেৰ মনত আছেনে নাই মই নাজানো। আপোনালোকৰ সকলোৰে আশীৰ্বাদত, আপোনালোকৰ আশীৰ্বাদ নহ'লে এই ভাগৱত কথা কোৱা কেতিয়াও সম্ভৱ নহয়। আজি মোক সকলোৱে আশীৰ্বাদহে কৰিব আৰু ময়ো আশীৰ্বাদ ল'বহে আহিছোঁ। যি নহওক, আচলতে মায়াত পৰি আমি এইবিলাক কৰোঁ, অজ্ঞানত পৰোঁ, এইবিলাক কৰোঁ। কিন্তু যি কৃষ্ণ ভকত বিদুৰৰ নিচিনা ভকত সেই তীৰ্থত গ'লেহে তীৰ্থবিলাক পবিত্ৰ হয়। আৰু সেই বিদুৰৰ সংগত আমিবিলাক এতিয়া আছোঁ। ইয়াত থকা প্ৰতিজন ভকত, বাপ বান্ধৱ, আই মাতৃ সমস্ত সকলোবিলাক আজি পবিত্ৰ এই মহাপাল নামত। এইকাৰণে পবিত্ৰ, আজি আমিবিলাক সকলোৱে বিদুৰৰ সংগত আছোঁ। কাৰণ বিদুৰৰ চৰিত্ৰ পাঠ হৈছে। আজি আমি সকলোৱে পবিত্ৰ। আমি বিদুৰৰ সংগ ক'ত পাম? ভকতৰ সংগ ক'ত পাম? আমি সদায় গাওঁ, কৃপাৰ সাগৰ দৈৱকী নন্দন প্ৰিয় মনৰ কাম, ভকতৰ সংগ সদানুগুচুক মুখে তোৱা গুণনা। আমি ভাগৱতৰ জৰিয়তেহে ভকতৰ সংগ পাম। ভাগৱতত আছে ভকত, আর আমি বিলাক কি অনু জানায়ামি সারি জাতি ও সারি আশ্রমী
ধর্মহীন দানব্র ততীর্থ কিন্তু পূর্ণানন্দ সমুদ্র গোপী ভর তাপদ কমল ও দাসর দাস তান হইলো আমিবিলাক এই ভাৱ সৰ্বদাই ৰাখিব লাগে। আমি আচলতে দাস, কিমান নম্বৰৰ যে দাস তাক গণিও শেষ কৰিব নোৱাৰি। আমাৰ ভাৱ এয়া হ'ব লাগে। আৰু এই জগতে মই আৰু এটা ডাঙৰ কথাই কওঁ, খুৰা বৰদেউতা পিতৃগুৰু সদৃশ। আৰু এইখন সংসাৰত ডাঙৰ কথাটো এইটোৱে, হয়তো মোৰ মা যদি আছে ইয়াত মই নাজানো, মাতৃভক্তি কি কৰিব লাগে আমি কৰিব পৰা নাই। হয়তো মাতৃক যেনেদৰে চাব লাগে আমি চাব পৰা নাই। এইখন পৃথিৱীত জীৱন্ত ভগৱান নিজৰ পিতৃগুৰু, নিজৰ মাতৃগুৰু। এইখন সংসাৰত কোনো পুত্ৰ কন্যাই পিতৃগুৰু মাতৃগুৰুক কষ্ট দি কোনো পুত্ৰ কন্যাই সুখত থাকিব পৰা নাই। যিসকল মোৰ ভতিজা আছে, ইয়াত ভাই আছে, দাদা আছে, মই এই ভাগৱতৰ আসনৰ পৰাই মই সকলোকে কৰজোৰ কৰিছোঁ। আচলতে পিতৃগুৰু আৰু মাতৃগুৰুৰ শ্ৰাদ্ধ জীৱনতে কৰিব লাগে। হয়তো শুনিবলৈ বেয়া যে পিতৃগুৰু মাতৃগুৰুৰ শ্ৰাদ্ধ জীয়াই থাকেতে কৰিব লাগে। জীয়াই থাকাতে কৰিব লাগে। কি মোৰ পৰা যাতে মোৰ মায়ে কষ্ট নাপায়, মোৰ মুখৰ শব্দই মায়ে যাতে দুখ নাপায়, মোৰ মুখৰ শব্দই যাতে দেউতাৰ অন্তৰত দুখ নাপায়। সেইজনে মাতৃ। কোনজন? সেইজন জীৱন্ত ভগৱান। সেই জীৱন্ত ভগৱানক আমি সেৱা জনাব লাগে। আৰু পিতৃগুৰু মাতৃগুৰু এই পৃথিৱীত যদি সন্তোষিত হৈ থাকে, সেই পুত্ৰ কন্যাৰ এইখন সংসাৰত আৰু একো অভাৱ নাথাকে, গোটেই পৃথিৱীখন তেওঁৰ হৈ যায়। ময়ো পৰা নাই মোৰ মাক সেৱা ভক্তি কৰিব। ময়ো মোৰ পৰিয়াল লৈ গুৱাহাটীত থাকোঁ। মোৰ মাক মই যেনেদৰে চাব লাগে ময়ো পৰা নাই। সেইজনে মাতৃ, এটাই সন্তান মাৰ। খুব সুন্দৰকৈ পঢ়া শুনা পাছ কৰিলে। পাছ কৰি মাক পুতেকে ক'লে, হে মা, মই সেই লণ্ডনৰ সেইখন স্কুলত পঢ়িবলৈ বৰ মন। মা, তুমি যেনে তেনে মোক সেইখন স্কুলত নাম ভৰ্তি কৰি দিয়া। মন দি শুনিব, সেইজনে মাতৃ তাকে ক'ব গৈছে।
আৰু মায়ে সমস্ত মাটি বাৰী বিক্ৰী কৰি একমাত্ৰ সন্তানক সেই লণ্ডনৰ সেই স্কুলখনত নাম লগাই দিলে। আৰু পুতেকে কি কৰিলে, সুন্দৰকৈ পাছ কৰিছে, ভাল নাম্বাৰ পাইছে। এমাহ গ'ল, 2 মাহ গ'ল, 3 মাহ মায়ে আনৰ ঘৰত কাম কৰি লাড়ু পিঠা লৈ লেতেৰা কাপোৰ কানি লণ্ডনৰ স্কুলখনৰ সেই গেটৰ গ্ৰিলখনত হাত থৈ পুতেকক মাতিছে, বাবা বাবা অমুক, বাবা অমুক, তেওঁৰ যিটো নাম মাতিছে। আৰু পুতেকে শুনিছে, শুনি পুতেকে নুশুনা ভাও ধৰি আছিল। যেতিয়া তেওঁৰ নাম ধৰি মাতিলে, বেলেগ এটা ল'ৰাই শুনিলে, তেতিয়া তেওঁক ক'লে, ঐ সেই মানুহগৰাকী, এই বুঢ়ীগৰাকী তোমাকহে মাতিছে। আচলতে আপোনালোকে কৃপা কৰি যদি শ্ৰৱণ কৰে, তেতিয়াহে মোৰ জনম ধন্য হ'ব, আপোনালোকে শুনিব। তেতিয়া উপায় নাপায় তেওঁৰ বন্ধুৰ কথা শুনি মাৰ ওচৰত আহিল। আহি মাক ক'লে, মা তুমি কিয় আহিব লাগে? কয়, নহয় বাবা, তোমাক মই বহুদিন দেখা নাই, গতিকে মই তোমাক চোৱাৰ কাৰণে আহিলোঁ বাবা। মই কিবা কিবি লৈ আছোঁ, এইখিনি লোৱা দিলে। আৰু পুতেকে মাক পাত্তা নিদিলে। মাক ক'লে, মা তুমি যোৱা, কি আনিছে মোক দিয়া আৰু যোৱা। আৰু মায়ে সেই পুত্ৰৰ পৰা বিদায় লৈ নিজ গাঁৱৰ সেই জুপুৰি খেৰীৰ ঘৰটোলৈ আহিল। আহি গাঁৱৰ মানুহক কৈছে, মায়ে মোৰ ল'ৰা বৰ মোক মৰম কৰিলে, গাঁৱত কাকো নকলে। এনেকে কিছুদিন গ'ল, আৰু 3 মাহ হ'ল। আকৌ সেই তেওঁৰ মা মানুহৰ ঘৰত কাম বন কৰি যি পইচা পায় লাড়ু পিঠা লৈ আকৌ গ'ল সেইখন স্কুলত লণ্ডনৰ। গৈ গ্ৰিলত হাত থৈ মাতিছে, বাবা। আকৌ আহিছে পুতেকে আহি সেইবাৰ এনেকুৱা ব্যৱহাৰ কৰিলে যে, মা তুমি আৰু মোৰ ইয়াত নাহিবা, তুমি মোক ভালকৈ পঢ়িবলৈ দিয়া, আৰু তুমি আহিলে মই লাজ পাওঁ। পুতেকে মাক কৈছে, তুমি মোৰ স্কুলত আহিলে মই লাজ পাওঁ, এইকাৰণে তোমাৰ এটা চকু নাই। এজনী মানুহ যিমানে ধুনীয়া নহওক, যদি চকু নাথাকে দেখিবলৈ বেয়া। তথাপিতো মায়ে পুতেকৰ সেই দুৰ্ব্যৱহাৰ বুকুত লৈ নিজৰ ঘৰলৈ গ'ল, সেই খেৰীৰ ঘৰ, জুপুৰি ঘৰ। বাকীবিলাকতো তেওঁক পঢ়াৰ নামতে মাটি বাৰী যিমান আছে বিক্ৰী কৰিলে। পিছত এনেকে কি হ'ল, পুতেকে পঢ়া শুনা কৰি কৰি পঢ়া শেষ হ'ল, ভাল চাকৰি পালে, বিয়া বাৰু পাতিলে, আৰু এনেকে যায়, আগফালে পুলিচৰ গাড়ী, পিছফালে পুলিচৰ গাড়ীত তেওঁ মাজত এনেকে যায়, ক'তবা গ'লে, এনেকৈ ডাঙৰ চাকৰি পালে। আৰু এইফালে তেওঁৰ মাতৃৰ সেই গাঁৱত মাতৃ নৰিয়াত পৰিলে, মাতৃৰ মৃত্যু হ'ল। মাতৃ যেতিয়া মৃত্যু হ'ল, গাঁৱৰ সকলোৱে জানে যে এই বুঢ়ীৰতো এজন ল'ৰা আছে, ডাঙৰ অফিচাৰ লণ্ডনত, গতিকে যেনেকে নহওক খবৰটো দিব লাগে। এই বুলি পুতেকক খবৰ দিলে, আৰু পুতেকে খবৰ পালে। আৰু পুতেকে নিজ গাঁওখন একদম চাইলেণ্ট বজাই, আগফালে পুলিচৰ গাড়ী, পিছফালে
পুলিচৰ গাড়ী মাজত তেওঁ গাঁৱৰ সেই বাটেৰে আহি গাড়ীখন নিজৰ ঘৰত নাযায়, সকলোতে বিক্ৰী কৰিছে তেওঁৰ পঢ়া শুনাৰ নামত। গাড়ীৰ পৰা নামি দৌৰি গ'ল সেই আলি বাটেৰে, যাই মাক বোলে মা 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 এনেকৈ মাক চিঞৰি মাক মাতিবলৈ ধৰিল। গৈ দেখা পাই মায়ে বিচনাখনত পৰি আছে আৰু সেই জুপুৰি ঘৰটোৰ খেৰীৰ ঘৰটোৰ সকলো বস্তু চেদলি বেদলি হৈ আছে। বহুদিন বেমাৰত আছিল, কোনে কি কৰিব। কিন্তু সেই জুপুৰি ঘৰটোত এখন টেবিল, যিখন টেবিলত তেওঁ পঢ়া শুনা কৰিছিল সৰুতে, সেই টেবিলখন কিন্তু সুন্দৰকৈ ৰাখিছিল। আৰু টেবিলখনৰ ওপৰত সুন্দৰ কিতাপবিলাক সুন্দৰকৈ থৈ দিছে মায়ে, তেওঁ সৰুতে পঢ়া কিতাপবিলাক সুন্দৰকৈ থৈ দিছে। আৰু টেবিলখনৰ মাজতে এখন বগা চিঠি। পুতেকে চিঠিখন খুলি চিঠিখনত পালে কি বুলি, বাবা তুমি যেতিয়া চিঠিখন হাত দিবা সিদিনাখন চাগে মই এইখন পৃথিৱীত নাথাকো। হে বাবা, তোমাৰ প্ৰতি মোৰ অকণো বেয়া ভাৱ নাই। তুমি যে সৰুৰ পৰা ডাঙৰ হ'লা, তুমি যে মোক স্কুলৰ গেটত বহুত কিবা কিবি কথা কৈছিলা, এইবিলাক কথাৰ অপৰাধ মই কেতিয়াও ধৰা নাই। গতিকে হে বাবা, তুমি মোক স্কুলৰ গেটত এটা প্ৰশ্ন কৰিছিলা, কি বুলি, যে তোমাৰ এটা চকু অন্ধ, তুমি দেখিবলৈ বেয়া, বেলেগ বেলেগ মাবিলাক কিমান ধুনীয়া, তুমি মোক আহিব নালাগা বুলি কৈছিলা। তো তোমাক আজি কওঁ, আৰু তোক কেতিয়াও ক'ব নোৱাৰিম, মই তুমি বাধা কৰা সত্ত্বেও মই এবাৰ দুবাৰ তিনিবাৰ তোমাৰ ওচৰত গৈছিলোঁ। কিয় গৈছিলোঁ জানা? তুমি আসলে জন্মসূত্ৰে তোমাৰ এটা চকু অন্ধ আছিল। তেতিয়া তোমাৰ দেউতাও সৰুতে তোমাৰ দেউতাও ঢুকাইছিল, আৰু তেতিয়া মোৰ এটা চকু মই তোমাক দিছিলোঁ। আর এইকাৰণে বাৰে বাৰে গৈছিলোঁ, হে বাবা তুমি মই দিয়া চকুটো তোমাক যে দিছিলোঁ, সেই চকুৰে তুমি এই সুন্দৰ পৃথিৱীখন দেখা পোৱা নে নোপোৱা? সেইকাৰণে মই তুমি বাধা কৰা সত্ত্বেও মই বাৰে বাৰে কৈছিলোঁ তোমাক, আজি মোৰ যে এটা চকু নাই তাৰ উত্তৰটো মই তোমাক আজি দিলোঁ। আৰু বাবা তুমি যে মোক মাহে মাহে পইচা পঠাই দিছিলা, সেই পইচাখিনি এই টেবিলখনৰ বগা কাগজৰ তলতে আছে। তুমি এই পইচাখিনি লৈ যাবা, তোমাৰ কামত তুমি খৰচ কৰিবা। তাৰমানে সৎ পিতৃ মাতৃ পুত্ৰ কন্যাৰ পৰা একো নিবিচাৰে, এটাই বিচাৰে মোৰ ল'ৰা ভালে থাকক, মোৰ ল'ৰা ভাল মানুহ হওক, মোৰ ছোৱালী ভালে খাওক। প্ৰতিজন পিতৃগুৰু মাতৃগুৰুৱে পুত্ৰ কন্যাৰ মংগল চিন্তা কৰে। আৰু সেইজন পিতৃগুৰু মাতৃগুৰুক আমি যেনেদৰে চাব লাগে আমি চাব পৰা নাই।
আজি ভকতৰ সংগত আমি এইখিনি বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰৰ কথা আমি আমাৰ সাধ্য অনুসাৰে আমি ভাগৱত কথা ক'লোঁ। ইয়াত আমাৰ অনেকখিনি হয়তো অপৰাধ হ'ব পাৰে। সমস্ত অপৰাধৰ ক্ষমা বিচাৰি কৃপালু গুৰুজনাক স্মৰণ কৰি আমি এই ভাগৱত আমি সামৰিম। ইয়াৰ পিছত আমি দিহা গাম, দিহা গাই আমি সমস্ত আমাৰ এই অনুষ্ঠান আমি সামৰিম। ইয়াৰ পিছত